মানুহে মানুহৰ বাবে যদি অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া ব্যস্ত জীৱনৰ ঘন কুঁৱলী আৱৰি ধৰা পৃথিৱীখনত সহায়ৰ হাত নকত পৰিয়ালৰ দায়িত্বকে ধৰি অফিচৰ ৰঙা ফাইলেই চাবনে বজাৰত 40 টকা দৰত পোৱা আলুকে কিনিব নাই সময় নাই মানৱতা হেৰাই যোৱা ব্যস্ত পৃথিৱীখনত কাৰোৰে সময় নাই কিন্তু এই সকল লোকৰ কাৰ্যত থমকি ৰল ঘড়ীৰ কাটাও হিউমেনিটি ষ্টিল এলাইভ নামৰ এই গ্ৰুপটোত থকা কাৰ্বি আংলং হাওৰাঘাট নগৰৰ এই ব্যক্তিসকলে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ প্ৰত্যেক দেওবাৰে অঞ্চলটোত থকা মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলক নিজ হাতেৰি গা ধুৱাই খুৱাই বুৱাই নবস্ত্ৰ পৰিধান কৰাই সুস্থ জীৱন গঢ়ি তোলাৰ চেষ্টা চলাইছে হাওৰাঘাট নগৰৰ এইসকল সন্মানীয় ব্যক্তিয়ে এয়া আজি প্ৰথমজন মানসিক ৰোগীক আমি লৈ আহিছোঁ গা ধুৱাবলৈ তেওঁ অতি সুন্দৰভাৱে নিজে আহি আছে তেওঁক বুজি পাইছে যে তেওঁক গা ধুৱাবলৈ আজি প্ৰথমবাৰৰ বাবে লৈ অহা হৈ আছে ঘৰটা কি খব আজি অনুষ্ঠানটো নমস্কাৰ আজি হাওৰাঘাট আমাৰ যিটো হিউমেনিটি ষ্টিল এলাইভ আমি প্ৰত্যেক দেওবাৰে আমি এটা অনুষ্ঠান হাতত লৈছোঁ এই অনুষ্ঠানটোৰ আমাৰ যিসকল মানসিক বিকাৰগ্ৰস্ত লোক তেওঁলোক বনাই যিহেতু য'ত ত'ত ঘূৰি ফুৰিছে সেইসকল মানুহক আমি দেওবাৰে আমি এজন কৰি এনেকৈ আমি চুলি দাড়ি কটুৱাই নতুন কাপোৰ কানি পিন্ধাই আমি গা পা ধুৱাই তেওঁলোকক আমি সমাজত এজন সুস্থ ব্যক্তি হিচাপে খাৰা কৰিবলৈ আমি চেষ্টা প্ৰয়াস কৰি আছোঁ আৰু এইখিনিকে আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ সকলোৰে সহায় সহযোগিতা থাকিল আৰু লাগিব কাপোৰ চপাই লৈছে কাপোৰ বুইলে দি দিয়া ধুনীয়া হৈ গ'ল আমাৰ আলকাট্ৰা দাদা ধুনীয়া হৈ গ'ল প্ৰত্যেকবাৰ ৰচি লৈ আছে যে এতিয়া এই কাৰ্যত উৎসাহিত বা অনুপ্ৰাণিত হৈ একাংশ যুৱক যুৱতীয়ে কঠোৰ সময়কো নেওচি ওলাই আহিছে মানৱীয়তাৰ সুত বোৱাবলৈ এই ভিডিঅ'টোত চাই থকা সকলে যদি কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বিচাৰে তেন্তে কমেণ্টত জনাব পাৰে যাতে আপোনাৰ অলপ সহায়ে তেওঁলোকৰ জীৱন সুস্থ বা পূৰ্বৰ দৰে হৈ পৰে ধন্যবাদ